ষ্টুডেণ্টছ বহুতো ছাত্ৰ ছাত্ৰীয়ে ডিচাইড কৰি লয় যে মই আৰ্টছ নে কমাৰ্চ নে ছায়েন্স ল'ম, কিন্তু এটা বস্তু ডিচাইড কৰিব নোৱাৰে যে মই কি ছাবজেক্ট কি ল'ম। কাৰণ তেওঁলোকে বহুত সময় দেখা যায় তেওঁলোকে ষ্ট্ৰীম চুজ কৰি লয়, আৰ্টছত লৈ ল'লে ধৰা, তাৰপিছত তেওঁলোকে সেইটো চিন্তাত থাকে যে এইকেইটা ছাবজেক্ট ল'লোঁ, এইটো ছাবজেক্ট দেখোন মোৰ কাৰণে টান লাগিছে, এইটো ছাবজেক্ট মই চেঞ্জ কৰিব বিচাৰোঁ। তো তেনেকুৱা সমস্যা হয়। তাৰ পিছৰ অৱস্থাত তেওঁলোকে কিন্তু এটা মানে যেতিয়া ক্লাছ কৰি থাকে এডজাষ্ট হ'ব নোৱাৰে সেইটো ছাবজেক্টৰ লগত, আকৌ তেওঁলোকে সেইটো প্ৰশ্ন আহি থাকে বা বহুতে সুধি থাকে যে এইটো ছাবজেক্ট চেঞ্জ কৰিব পাৰিম নেকি। তো তেনেকৈ কিন্তু বহুত সময় তেওঁলোকে লছ হৈ যায়। গতিকে আজিৰ ভিডিঅ'ত ডিছকাছ কৰিব গৈ আছোঁ যে ছাবজেক্টবিলাক তোমালোকে কিদৰে চুজ কৰিবা। ধৰি লোৱা তোমালোকে ষ্ট্ৰীমটো চুজ কৰিলা যে মই আৰ্টছ কমাৰ্চ ছায়েন্স পঢ়িম, কিন্তু সেই ছাবজেক্টৰ ভিতৰত কোনখিনি ছাবজেক্ট তোমালোকে চুজ কৰিবা, সেইখিনি সিদ্ধান্ত কিদৰে ল'বা, সেই গোটেইখিনি কমপ্লিট গাইড কৰিব গৈ আছোঁ তোমালোকক। তেন্তে চাই যোৱা এই ভিডিঅ'টো। এতিয়া কি ছাবজেক্ট ল'ম সেইটো জানিবলৈ আমি জানিব লাগিব চিলেবাছটো কি। তো চিলেবাছৰ বিষয়ে আমি জানিলে সেই ছাবজেক্টটো টান হ'ব নে আমাৰ বাবে নে সহজ হ'ব সেইটো কথা আমি ভালদৰে জানিব পাৰিম। তেন্তে তোমালোকে চাবা ডেছক্ৰিপশ্যনতে দিয়া আছে লিংক এটা চিলেবাছ বুলি, তাত ক্লিক কৰাৰ পিছতে এনেধৰণৰ ইণ্টাৰফেচ দেখা পাবা। আৰু যিহেতু তোমালোকে HS ফাৰ্ষ্ট ইয়েৰ হ'বা, গতিকে প্ৰথম যোনটো লিংক আছে অল ছাবজেক্ট ফৰ HS ফাৰ্ষ্ট ইয়েৰ 2020-2024 সেইটোত গ'লেই হ'ল, কাৰণ চিলেবাছটো একে থাকিব। গতিকে সেইটোতে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত কি হয় চোৱা, তো এইটো লিংক ক্লিক কৰাৰ পিছতে এনেধৰণৰ পাবা তোমালোকে আৰু এটা পেজ খুলি যাব। তো তাতে তোমালোকৰ ছায়েন্স হওক, আৰ্টছ হওক, কমাৰ্চ হওক, সেই গোটেইখিনি চিলেবাছ তোমালোকে ইয়াত পাই যাবা। তো চিলেবাছটো মানে অকল চিলেবাছে নহয়, তাত তোমালোকে কোনটো ছাবজেক্ট মানে কোনটো চেপ্টাৰত কিমান মাৰ্কছ আহিব গোটেই মানে অলৰেডি ব্লু প্ৰিণ্ট এটা পাই যাবা। তো সেইখিনি চালে তোমালোকৰ এটা নলেজত আহিব যে তোমালোকৰ কোনটো ছাবজেক্ট ল'ব লাগে। তো মই এটা এক্সাম্পল হিচাপে এটা দেখাইছোঁ। এক্সাম্পল হিচাপে মই ইংলিছৰ যোনখন আছে চিলেবাছ সেইখন ডাউনলোড কৰি দেখাইছোঁ। তো ইয়াতে তোমালোকে চাব পাৰিবা। এতিয়া চোৱা ইয়াতে মানে ছাবজেক্টটোত কি কি আছে গোটেই ডিটেইলছত দিয়া আছে, লগতে চেপ্টাৰবিলাকৰ ক'ৰ পৰা কিমান মাৰ্কছ আহিব, শ্বৰ্ট কুৱেশ্যন আনচাৰ্ছ কিমান আহিব, লং কুৱেশ্যন আনচাৰ্ছ কিমান আহিব, সেই গোটেইখিনি ডিটেইলছত ইয়াত দিয়া আছে। অকল চিলেবাছ বুলিয়ে নহয়, গোটেই আমি ব্লু প্ৰিণ্ট বুলিয়ে ক'ব পাৰোঁ এইখনক। এতিয়া চিলেবাছটো বুজি পোৱাৰ পিছতে তোমালোকক আৰু এটা লিংক দি দিছোঁ মই ডেছক্ৰিপশ্যনত, তাত ক্লিক কৰিলে এনেধৰণৰ ইণ্টাৰফেচ এটা দেখা পাবা, য'ত ই বুকবিলাক আছে, মানে HS ফাৰ্ষ্ট ইয়েৰৰ কিতাপখিনি ইয়াত আছে PDF আকাৰে। তো মই এটা ইংলিছৰটো ডাউনলোড কৰি দেখাইছোঁ, ইংলিছৰ কিতাপখন কেনেধৰণৰ। তো ইয়াতে চোৱা, এইখন হৈছে ইংলিছৰ আমাৰ কিতাপখন PDF ফাইলত আহিছে। তো এনেধৰণে তোমালোকে কি কৰিব পাৰা, বেলেগ বেলেগ ছাবজেক্টটো ডাউনলোড কৰি সেই ছাবজেক্টটোত কি আছে নাছে তোমালোকে ভালদৰে চালি জাৰি চাই কোনটো ছাবজেক্ট তোমালোকৰ বাবে চুইটেবল হ'ব তোমালোকে মানে বাছি ল'ব পাৰা। আৰু তোমালোকৰ হাতত যিহেতু বহুত সময় আছে এতিয়াও, গতিকে তোমালোকে এইখিনি কৰিবা এইকেইদিনতে, আৰু এতিয়াই ছাবজেক্টটো চিলেক্ট কৰি থ'বা। কিছুমান ছাবজেক্ট দিয়া হোৱা নাই, তো সেইখিনি তোমালোকে কোনোবা ওচৰৰ হয়তো চিনাকি থাকিলে তোমালোকে সিহঁতৰ লোকেল লৈ সেইখিনি ছাবজেক্টটোৰ ওপৰত চাই ল'ব পাৰা, অলপ ষ্টাডি কৰিব পাৰা। তেতিয়া তোমালোকে আৰু বেছি এডজাষ্ট হ'বলৈ সুবিধা হ'ব বা বুজি পাবলৈ সুবিধা হ'ব যে এইটো ছাবজেক্ট মোৰ কাৰণে চুইটেবল হয় নে নহয়। তো এইটো পদ্ধতিৰে যদি ছাবজেক্ট চুজ কৰা মই ভাবোঁ যে তোমালোকৰ ভাল হ'ব আৰু তোমালোকে সেইটো ছাবজেক্ট লৈয়ে গোটেইটো কণ্টিনিউ কৰিব পাৰিবা। তেন্তে আজি ভিডিঅ'তে শিকিলোঁ কি পঢ়ি